তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি NS 200খন ছাৰ্ভিচিং কৰিব গৈ আছোঁ। তো বাইকত ফিউল একদমেই জিৰ' হৈ আছে, ফিউল শেষ হৈ যাব, এইগিলে চেছ হৈ যাব। তো এতিয়া গৈ আছোঁ NS 200খন ছাৰ্ভিচিং কৰিবলৈ। তো ফাৰ্ষ্ট, তাৰপিছত আৰু ক'ত যাওঁ চাই ল'ম। ফাৰ্ষ্ট এইটো বুলি ওলাই আহিছোঁ আৰু এইখনৰ পিক আপ এনেকুৱা আছে কৈছোঁ নহয়। পেট্ৰল পাম্পো নাই এডোখৰত। গৈ আছোঁ মই চহানী বাজাজ ছাৰ্ভিচ চেণ্টাৰটো। এটাই চিন্তা লাগি আছে মানে বাইকখনত ফিউল এক ঘাটো নাই, মানে একদম জিৰ' মানে এক ঘাটো নাই। জাষ্ট টেংকিটো এতিয়া মই ঢাকনটো খুলি চাওঁতে দেখিছোঁ জাষ্ট মানে অকণমানি তলত আছে। এতিয়া পেট্ৰল পাম্প পামগৈ নাই মানে সেইটো চিয়'ৰ নহয়, আৰু নাপাবগৈ গ'লে অৱস্থা বেয়া হৈ যাব। এইডোখৰত মানে একো পেট্ৰল পাম্পেই নাই, একদম ভৰলো আগতহে আছে। ষ্টাৰ্ট বন্ধ হ'ব লাগিলে অৱস্থা বেয়া হ'ব আৰু লাজ পাব লাগিব। নতুন বাইকখনত যদি ঠেলিব লগা হয় তেলৰ কাৰণে, বেয়া লাজ পাব লাগিব। লাজ পোৱাটো ডাঙৰ কথা নহয়, কিন্তু মানে বহুত কষ্ট হ'ব এইডোখৰত, যিহেতু পেট্ৰল পাম্প এটাও নাই। এইখনৰ পিক আপটো মানে এনেকুৱা মজা আছে, চলাই ভাল লাগে মানে। ভৰলো পামগৈ আৰু বাইকখন চলি আছে এতিয়ালৈকে। এতিয়ালৈকে পেট্ৰল পাম্প পোৱাই নাই, আৰু আগত যাব লাগিব। শান্তিপুৰতহে পাম, আকৌ খুলিছে নাই খোলা একো গম নাপাওঁ। চাউণ্ডটো মানে এনেকুৱা মজা লাগে এইখনৰ, পুৰা স্মুথ মানে। নাপালে দিগদাৰে আছিল চালা। $200 দিয়ক। ফিউল আপ হৈ গ'ল, টেনশ্যন নাই এতিয়া। অলপ ভয় লাগি আছিল এই নতুন বাইকখন যদি ঠেলিবলগীয়া হ'ল হয়। কমটি লাজৰ কথা হ'ল হয়নে? এই ৰ এইটো বাজাজ ছাৰ্ভিচ চেণ্টাৰ। ইফালে হৈ গ'ল বাইকৰ ফুল ছাৰ্ভিচিং। ভিতৰত ভিডিঅ' বনোৱা নাই একো, এইবিলাক য'তে ত'তে ভিডিঅ' বনাব নোৱাৰি। বাইকখন ৱাচিঙো কৰি দিলে, ৱাচিং কৰি দিলে ন। এতিয়া ব্ৰেকটো মানে কি হয়, ৱাচিং কৰাৰ পিছত প্ৰতিখন বাইকৰ এনেকুৱা হয়ে প্ৰায়, ব্ৰেকটো অলপ পাম্প কৰিব লাগে। বাকী ইফালে এইখন বাইকখন মজা চাকা চাক হৈ গ'ল, ফাৰ্ষ্ট ছাৰ্ভিচিং হৈ গ'ল বাইকৰ। এইফালে চাওক ৱাচিং কৰি দিছে, মজা হৈ আছে। বাকী ইয়াতে ৰখিছোঁ নতুন ফ্লাইঅভাৰখনত। বাকী চাওক বাইকখন পূৰা চাকাত চাক কৰি দিলে। যি অৱস্থা হৈ আছিল সেইদিনা বিয়া খাব যায়, আজি মানে পূৰা চাকা চাক কৰি দিলে। বাইকখনটো লগৰটোৰ হয়, সি অহা নাই, মই আহিলোঁ ছাৰ্ভিচিং কৰিবলৈ। বাকী এতিয়া যাব লাগিব শ্ব'ৰুমটোত। তো যোনটো শ্ব'ৰুমৰ পৰা বাইকখন লৈছিলোঁ, তো এতিয়া গৈ আছোঁ তাত। তাৰ পৰা বস্তু এটা ল'বলৈ আছে, বস্তু এটা মানে কাৰ্ড এখন ল'বলৈ আছে। তো কি কাৰ্ড নাজানো, কিবা কাৰ্ড এখন আহিছে বুলি কৈছে, বাইকৰে কিবা আৰু। তো সেইখন ল'বলৈ আছে, তো সেইখন লৈ লওঁগৈ। তো লোৱাৰ পিছতহে আৰু ৰুমত গুচি যাম, বেলেগ ক'তো নাযাওঁ, কামো আছে, ডিউটি আছে। সেইকাৰণে মানে আৰু সেইখন লওঁ আৰু কাৰ্ডখন, তাৰপিছত ডাইৰেক্ট ৰুমত যাম। ইফালে সেই অলপ আগতে আছে শ্ব'ৰুমটো, এইফালে পাই গ'লোঁ বাজাজ শ্ব'ৰুম। খুলিছেনে নাই খোলা বা, কাৰ্ডটো ল'ব লাগে। ওকে, খোলাই আছে।
টুককৈ গৈ পিনি কাৰ্ডটো লৈ আহোঁ কি কাৰ্ডনো আহিছে নাজানো মই বাৰু এইটোৱে বাজাজ শ্ব'ৰুম চৌহানী বাজাজ তো গৈ ভিতৰৰ পৰা আহি আছোঁ এইফালে পাই গ'লোঁ দীঘলী পুখুৰী এইফালে টাউন ক্লাব হৈ যাম চাউণ্ডটো মানে একদম চকুন দি দিয়ে ইয়াতে 2 মিনিট ৰখোঁ বাইকখনৰ মালিকটো ইয়াতে আছে লগৰটো তাক এবাৰ লগ কৰি যাওঁ তাক এবাৰ লগ কৰি ইফালেদি গুচি যাম কিমান টাইমত কি টাইমত পাইছোঁহি আজি ৰখিয়ে থাকিব লাগে তো গোটেইকেইটা কাম হৈ গ'ল আজি আৰু ছাৰ্ভিচিং কৰিলোঁ NS 200খনৰ নিউ মডেলখনৰ তো এইটো ফাৰ্ষ্ট ছাৰ্ভিচিং হৈ গ'ল মানে 750 লৈকে আছিলে কিলোমিটাৰটো কিন্তু মানে বেছি হৈ গ'ল প্ৰায় 850 হৈ গৈছিল তো একো নাই ছাৰ্ভিচিংটো হৈ গ'ল বাকী কাৰ্ডটো লৈ ল'লোঁ এতিয়া আৰু ডাইৰেক্ট গৈ আছোঁ ৰুমত মানে এনেকুৱা জামবিলাকত মাথাই বেয়া হয় ইটো চাইডে গ'লোঁ সিফালৰ পৰা যাম বুলি গুৱাহাটী ক্লাব হৈ পিনি তো সেইফালে ৰাস্তাটো আজি বন্ধ কৰি থৈ দিছে মানে আজি অমিত শ্বাহ আহিব গুৱাহাটীত তো সেইকাৰণে বন্ধ কৰি দিছে খোজ কাঢ়িব চাগে গুৱাহাটীত নাজানো আৰু এইটো ৰাস্তাটো চলাই আমনি লাগে এনেকুৱা গাড়ীবিলাক যেনি তেনি ওলাই ৰাস্তাটো সৰু বাকী গাইজ এই বাইকখনৰ ওপৰত ধুনীয়াকৈ ৰিভিউ ভিডিঅ' এটা বনাই থৈ দিয়া আছে ডেলিভাৰী লোৱা ভিডিঅ'টো তো সেইটো চাই কেনেকুৱা পালে জনাব আৰু সেইটো চোৱা নাই যদি চাব তো সেইটোত বহুতখিনি ছাপৰ্টো পাইছোঁ তো এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব বাকী এতিয়া ষ্টেডিয়াম পামগৈ আৰু এনেকুৱা জাম লাগি আছিলে সেইডোখৰত মাথা বেয়া হৈ গ'ল জামত মানে এনেকুৱা গৰম লাগে অৱস্থা বেয়া হৈ যায় আৰু গুৱাহাটীত বহুত বেছি গৰম পৰি আছে মেইন গৰমৰ দিন অহাই নাই আহিহে আছে এতিয়াই মানে ইমান গৰম মে' মাহ অহাই নাই এপ্ৰিলতে ইমান গৰম মে' জুন জুলাই আগষ্ট কি হ'ব এবাৰ ভাবি পোৱা নাই বাকী পাই গ'লোহি ষ্টেডিয়াম অকণমান আগতে ষ্টেডিয়াম পামেই আৰু বাকী ভিডিঅ'টো এটা শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো লগ পাম বেলেগ এটা ভিডিঅ'ত তো আজিলৈ লেন টাটা বাই বাই